চৰকাৰৰ বিৰোধী পক্ষৰ হ'ব সকলোৱে নিশ্চিন্ত হৈ থাকক ৩৫ৰ পৰা ৪০খন আসনতকৈ অধিক বিজেপি দলে পোৱাৰ কোনো সম্ভাৱনা নাই, কোনো ধৰণৰ সম্ভাৱনাই নাই আৰু ৬৮ৰ পৰা ৭৪খন আসন বিৰোধী পক্ষই পাব, চৰকাৰ গঠন কৰিব। এইটো মই দায়িত্ব কৰি ঘোষণা কৰিছোঁ। চৰকাৰৰ বিৰোধী পক্ষৰ হ'ব সকলোৱে নিশ্চিন্ত হৈ থাকক ৩৫ৰ পৰা ৪০খন আসনতকৈ অধিক বিজেপি দলে পোৱাৰ কোনো সম্ভাৱনা নাই, কোনো ধৰণৰ সম্ভাৱনাই নাই আৰু ৬৮ৰ পৰা ৭৪খন আসন বিৰোধী পক্ষই পাব, চৰকাৰ গঠন কৰিব। এইটো মই দায়িত্ব কৰি ঘোষণা কৰিছোঁ। চৰকাৰৰ বিৰোধী পক্ষৰ হ'ব সকলোৱে নিশ্চিন্ত হৈ থাকক ৩৫ৰ পৰা ৪০খন আসনতকৈ অধিক বিজেপি দলে পোৱাৰ কোনো সম্ভাৱনা নাই, কোনো ধৰণৰ সম্ভাৱনাই নাই আৰু ৬৮ৰ পৰা ৭৪খন আসন বিৰোধী পক্ষই পাব, চৰকাৰ গঠন কৰিব। এইটো মই দায়িত্ব কৰি ঘোষণা কৰিছোঁ। চৰকাৰৰ বিৰোধী পক্ষৰ হ'ব সকলোৱে নিশ্চিন্ত হৈ থাকক ৩৫ৰ পৰা ৪০খন আসনতকৈ অধিক বিজেপি দলে পোৱাৰ কোনো সম্ভাৱনা নাই, কোনো ধৰণৰ সম্ভাৱনাই নাই আৰু ৬৮ৰ পৰা ৭৪খন আসন বিৰোধী পক্ষই পাব, চৰকাৰ গঠন কৰিব। এইটো মই দায়িত্ব কৰি ঘোষণা কৰিছোঁ।